গাঁও আজি ৪-৫ দিনৰ পৰা আমাৰ গাঁৱৰে ৪-৫টা ল'ৰাই এই আমাৰ পিছফালে এটা গুৰিজাপ আছে, গুৰিজাপৰ লগতে এটা ডুবি আছে। ডুবিতে তেওঁলোকে গা পা ধুৱে, ৰিলচ বনাই এনেকুৱা ধৰণৰ তাৰমানে কৰি আছে ৪-৫ দিনৰ পৰা। আজিও তেওঁলোকৰ ৰুটিন মতে তেওঁলোকে আজি ৫টামান ল'ৰা আহি পেলাই তাতে খেলা ধূলা কৰি আছিলে, কোনোবাই ভিডিঅ' কৰি আছে, কোনোবাই ৰিলচ বনাই আছে। হঠাতে দুটা ল'ৰা তাৰমানে খুব বৰ তাত এনেকৈ পানীত সোমাই যোৱাৰ লগে লগে এটাই আনটোক বচাবলৈ যাওঁতে দুটাটো গুচিয়ে গ'ল, বাকী দুটা কোনোমতে যেনিবা পাৰ হৈ আহিলে। এতিয়া এই আমাৰ গাঁৱৰে আমাৰে ভতিজা, যোৱা বছৰ তেখেতসকলে মেট্ৰিক পাছ কৰি এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে। এজনে নগাঁৱত পঢ়ি আছে, দুইজনে নগাঁৱত পঢ়ি আছে। এজনে নগাঁও কনচেপ্ট হেৰিত পঢ়ি আছে, কলেজত পঢ়ি আছে। বৰ মেধাৱী ছাত্ৰ, দুইজনে মেধাৱী ছাত্ৰ। যোৱাবাৰ আমাৰ যিজন এয়া নিশান্ত বৰা, তেখেতে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, ল'ৰা 3টাত তেওঁ লেটাৰ মাৰ্কছ পাইছে, বাকীজনেও ফাৰ্ষ্ট ডিভিজন পাইছে। দুইজনে মেধাৱী ল'ৰা। দুইজনেই তাৰমানে পানীত ডুব যোৱাৰ পিছতে উঠাবলৈ চেষ্টা কৰিলে, ওচৰত পথাৰত কাম কৰি থকা 2 এজন মানুহক গৈ পেলাই তেওঁলোকে উঠালে, কিন্তু তেওঁলোক নাথাকিল। তাৰপিছত তেওঁলোকক লৈ গ'ল আমাৰ নগাঁও চিভিল হস্পিটেললৈ। নগাঁও চিভিল হস্পিটেলে ক'লে যে এইটো ইয়াত নহ'ব, আপোনালোকে ৰেফাৰ দিলে তেওঁলোক নগাঁও চিভিল হস্পিটেললৈ। নগাঁও চিভিল হস্পিটেলৰ পৰা এতিয়া তেওঁলোকৰ তাৰমানে দুটা উভতি আহিছে গাঁওখনৰ মতে। কি নাম কি এজনৰ নাম হৈছে যতীন বৰা আৰু আনজনৰ নাম হৈছে নিশান্ত বৰা। দুজন ল'ৰা আৰু দুইজনে আপোনালোকে দেখিব, দুইজনে তাৰমানে একেটা চুবুৰীতে, এঘৰ ইফাল সিফাল। আৰু এই ঘটনাটোৱে মানে মৰ্মান্তিক আঘাত দিছে গোটেই গাঁওবাসী ৰাইজক, আৰু আমাৰ অভিভাৱকসকলৰো অকণমান দুখ আছে। মই আপোনালোকৰ চেনেলৰ যোগেদি এটা আহ্বান জনাওঁ অভিভাৱকসকলক, যে ল'ৰা ছোৱালী যাতে এনেকৈ নিদিয়ে। আৰু এঘণ্টাৰ কাৰণে যদি আঁতৰি গৈছে, ক'তনো আছ, কিয়নো আছে, বা তাত কিয় থাকিবি, এনেকৈ ধৰণৰ যদি অকণমান তেওঁলোকে মানে সাৱধানতা অৱলম্বন কৰে, নিশ্চয় আজি নিচিনা সেই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন নহ'লেহেঁতেন। এনেকৈ কেইজন ল'ৰা গৈছিলে তাত? টোটেল 5জন ল'ৰা গৈছিলে, বাকী 3জন ল'ৰা বাচি আহিছে। তাৰে এজনৰ অৱস্থাখন সংকটজনক হৈ আছে, কাৰণ তেওঁ মৃত্যুৰ মুখৰ পৰা মানে উভতি আহিছে। গতিকে তেওঁ মানে হিতাহিত জ্ঞানটো মানে হেৰুৱাই পেলাইছে। তেওঁলোকেও মানে অসুস্থ হৈ আছে, মানসিকভাৱে তেওঁ অসুস্থ। আৰু বাকী 2জন মানে অকণমান মানে এবনৰ্মেল হৈ আছে, হ'লেও তাৰমানে এইজনতকৈ তেওঁলোকৰ অকণমান পজিশ্যনটো ভাল।